নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চামগুজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ। পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ লিংক ফাদিলৰ পিছতে ৰাজ্যজুৰি লাগিছে হাহাকাৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে APCCৰ সভাপতি গৌৰৱ গগৈ। হাজাৰ হাজাৰ মুছলমানে গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজ্যৰ জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। গৌৰৱ গগৈক গ্ৰেপ্তাৰৰ দাবীত জনতাৰ প্ৰতিবাদ। আৰু মুছলমানেও বুজি পাইছে গৌৰৱ গগৈৰ এই কথা, আৰু সেয়ে এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চাহ বাগিচা এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিয়ে। বিজেপিক নিষিদ্ধ ঘোষণা চাহ বাগিচা এলেকাত। জনজাতিকৰণক লৈ বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ, আৰু 26ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। চাহ বাগিচা এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিয়ে। 26ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ বিজেপিক। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত। নাহৰকটীয়াত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। জনজাতিকৰণক লৈ বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। নিৰ্বাচনৰ সময়ত বাগিচাই বাগিচাই বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ। পৰৱৰ্তী খবৰ, অহা 20 ফেব্ৰুৱাৰীত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 8,000কৈ টকা। শীঘ্ৰে আপুনি কৰি লওক এইটো কাম, অন্যথা ধন লাভৰ পৰা বঞ্চিত হ'ব আপুনি। 20 ফেব্ৰুৱাৰীত কোনসকল মহিলাৰ বেংক একাউণ্টত 8,000কৈ টকা সোমাব, এই তালিকাত আপোনাৰ নাম আছেনে নাই চাওঁ আহক। অহা 20 ফেব্ৰুৱাৰীত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 8,000কৈ টকা। কিন্তু এই ধন লাভৰ বাবে আপুনি কৰিব লাগিব দুটা বিশেষ কাম। প্ৰথমে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আধাৰ কাৰ্ড লিংক হৈছেনে নাই সেয়া নিশ্চিত কৰিব লাগিব আপুনি। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰক গৌৰৱ গগৈয়ে। ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ৰেহাই নিদিয়ে। গৌৰৱ গগৈৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই মন্তব্য। নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰক গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেয়া অতি নিন্দনীয়। ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক কামত লিপ্ত হোৱা সকল গৰিহণাৰ পাত্ৰ। ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ৰেহাই নিদিয়ে। গৌৰৱ গগৈৰ প্ৰসংগত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰ দেৱকমল বৰুৱাক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। দেওবাৰে 3 দিনৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিছিল দেৱকমলৰ, আৰু তাৰ পিছতে বশিষ্ঠ আৰক্ষী আদালতত হাজিৰ কৰোৱাই পুনৰ 3 দিনৰ জিম্মাত লয় দেৱকমলক। উল্লেখযোগ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহৰ লগতে আন কেইবাটা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰ দেৱকমল বৰুৱাক। পৰৱৰ্তী খবৰ, আগন্তুক 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে, আৰু যদিহে উত্তৰ নাহে তেন্তে ৰাজ্যজুৰি হ'ব তীব্ৰ প্ৰতিবাদ। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ এই বিস্ফোৰক মন্তব্য বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। যদি পাকিস্তানৰ সৈতে সম্পৰ্ক নাই তেন্তে কিয় এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়া নাই গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল হোৱাৰ পিছতে এইদৰে গুজৰি উঠিছে বীৰ লাচিত থানা। আগন্তুক 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰক গৌৰৱ গগৈয়ে।
যদি পাকিস্তানৰ সৈতে লিংক আছে তেন্তে এয়া অত্যন্ত ভয়ংকৰ বিষয়। দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এনে কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ'ব। কংগ্ৰেছ নেতা গৌৰৱ গগৈক এই দাবী বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, যোৰহাট কংগ্ৰেছৰ সমূহীয়া পদত্যাগ পত্ৰ ভুৱা, সংবাদমেল যোগে এই দাবী জিলা কংগ্ৰেছৰ। বিতু বৰুৱাৰ নামত এটা স্বাক্ষৰ আছিল পদত্যাগ পত্ৰখনত, কিন্তু জিলা কংগ্ৰেছত কোনো বিতু বৰুৱা নাই বুলি দাবী যোৰহাট কংগ্ৰেছৰ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সংবাদমেল দিয়াৰ পিছতে যোৰহাটত একেলগে ৩০০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰা বুলি এক পদত্যাগ পত্ৰ ভাইৰেল হৈছিল। আৰু এই সন্দৰ্ভত যোৰহাট কংগ্ৰেছে সংবাদমেল যোগে কৈছে যে যিটো পদত্যাগ পত্ৰ ভাইৰেল হৈছে বা সংবাদ মাধ্যমত প্ৰচাৰ হৈছে সেই পদত্যাগ পত্ৰ ভুৱা। যিগৰাকী ব্যক্তি বিতু বৰুৱাৰ চহী আছে বা স্বাক্ষৰ আছে পদত্যাগ পত্ৰখনত, যোৰহাট জিলা কংগ্ৰেছত কোনো বিতু বৰুৱা নাই এই বুলি দাবী কৰিছে যোৰহাট জিলা কংগ্ৰেছে। পৰৱৰ্তী খবৰ, তাৰিখৰ পিছত তাৰিখ দিওঁতে আজি জুলুঙাৰ মেকুৰী ওলাই পৰিল যে তাত একোৱে নাই। এতিয়া ৰাইজে গম পালে যে এইটো এটা ফটা ঢোল আছিল। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেলক লৈ এই মন্তব্য অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰীৰ সংবাদমেলক লৈ বিস্ফোৰক মন্তব্য লুৰিণজ্যোতি গগৈৰ। খালী বাকচৰ শব্দ সদায়ে বেছি হয়। মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফটা ঢোল আখ্যা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতিয়ে এই সন্দৰ্ভত কয় যে ৰাইজে বুজি পালে যে এয়া ফটা ঢোল আছিল। বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে। ইমান দিনে প্ৰলাপ বকি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সংবাদমেলক লৈ এই বিস্ফোৰক মন্তব্য লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰ, ৫০০ বছৰৰ পাছত হ'বলৈ গৈ আছে এক বিৰল মহাজাগতিক পৰিঘটনা। ২০২৬ৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী। ২০২৬ৰ এই পূৰ্ণগ্ৰাস প্ৰথমটো চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত আপুনি অত্যন্ত সাৱধান হ'ব লাগিব। ভুলতো এইসমূহ কাম নকৰিব, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি। এই সন্দৰ্ভত জ্যোতিষীয়ে দিছে সাৱধানবাণী। হোলীৰ পূৰ্বে এটি চন্দ্ৰগ্ৰহণ হ'ব। এই গ্ৰহণ অহা ৩ মাৰ্চৰ সন্ধিয়া হ'ব। এই আংশিক গ্ৰহণ ভাৰতত কম সময়ৰ বাবে দৃশ্যমান হ'ব। এই গ্ৰহণৰ সূতক কালৰ প্ৰভাৱ ভাৰততো পৰিব। ধৰ্মীয় বিশ্বাস অনুসৰি যেতিয়াই গ্ৰহণৰ ফলত অন্ধকাৰ হয় তেতিয়াই তাৰ শুভ আৰু অশুভ প্ৰভাৱ 12টা ৰাশিৰ ওপৰত পৰে। এই বিষয়ে কাশীৰ জ্যোতিষী পণ্ডিত সুভাষ পাণ্ডেৰ পৰা অধিক জানো আহক। এই জ্যোতিষীগৰাকীয়ে কি কৈছে চাওঁ আহক। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ জ্যোতিষ বিজ্ঞানৰ অধ্যাপক পণ্ডিত সুভাষ পাণ্ডেয়ে কয় যে ৩ মাৰ্চৰ চন্দ্ৰগ্ৰহণ ভাৰতত কম সময়ৰ বাবেহে দৃশ্যমান হ'ব। ভাৰতৰ বাহিৰৰ পূব এছিয়া, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ, আমেৰিকা, ব্ৰাজিল, গ্ৰীণলেণ্ড, উত্তৰ আটলাণ্টিক মহাসাগৰ, পাকিস্তান, শ্ৰীলংকা, মালদ্বীপ, ৰাছিয়া, কাজাখাস্তান আৰু আফগানিস্তানৰ বিভিন্ন প্ৰান্তত এই সময়ত চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। পঞ্জিকা অনুসৰি ভাৰতত ৩ মাৰ্চৰ সন্ধিয়া ৫:৫:৫৯ পৰা আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ আৰু সন্ধিয়া ৬:৪৭ চলিব। সূতককাল গ্ৰহণৰ ৯ ঘণ্টা আগতে অৰ্থাৎ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব। এই গ্ৰহণে মেষ, বৃষ, কৰ্কট, সিংহ, কন্যা, মকৰ আৰু কুম্ভ ৰাশিৰ অধীনত জন্ম লোৱা জাতক জাতিকাৰ বাবে অশুভ প্ৰভাৱ সৃষ্টি কৰিব বুলি পণ্ডিত সুভাষ পাণ্ডে কৈছে। অৱশ্য মেষ, কন্যা আৰু মকৰ ৰাশিয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব। মেষ ৰাশিয়ে মানসিক উদ্বেগ অনুভৱ কৰিব, আনহাতে কন্যা ৰাশিৰ জাতক জাতিকা আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। এই চন্দ্ৰগ্ৰহণৰ পিছত মকৰ ৰাশিৰ জাতক জাতিকা অসুস্থতাৰ সন্মুখীন হ'ব, যাৰ ফলত তেওঁলোকে অত্যন্ত কষ্ট পাব পাৰে। আৰু মকৰ ৰাশিৰ জাতক জাতিকাই চন্দ্ৰগ্ৰহণ চোৱা উচিত নহয়, অৰ্থাৎ যিসকলৰ মকৰ ৰাশি তেওঁলোকে চন্দ্ৰগ্ৰহণ চাব নালাগে। তদুপৰি গ্ৰহণৰ পিছত স্নান কৰি দান বৰঙণি দিয়া উচিত।
এই কথা জনাইছে জ্যোতিষীয়ে। গতিকে এই চন্দ্ৰগ্ৰহণৰ দিনটো আপোনালোকে অতি সাৱধান হৈ থাকিব লাগিব, নহ'লে কিন্তু ভয়ংকৰ বিপদৰ সম্ভাৱনা আছে।